নমস্কাৰ। আজি মই আপোনালোকলৈ মিহি আৰু বগাকৈ কিদৰে নাৰিকলৰ লাড়ু বনাব পাৰি তাৰে ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই কেঁচা নাৰিকল এটা ভালদৰে ধুই মিহিকৈ এইদৰে কাটি লৈছোঁ। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এয়া মই নাৰিকলৰ গুড়িখিনি মিহিকৈ গুড়ি কৰি ল'লোঁ। যিমান পাৰে মিহি কৰিব। আপোনালোকে কেঁচা নাৰিকলৰ লাড়ু এইদৰে বনালে কাটি আপোনালোকে 2-3 ঘণ্টা সময় ফ্ৰিজত ভালদৰে ধুই থৈ দিব। তাৰপিছত মিক্সিত গুড়ি কৰি ল'ব। ধুনীয়াকৈ মিহি হৈ যায়। লগে লগে আমি কাটি নাৰিকলটো যদি মিক্সিত গুড়ি কৰোঁ অলপ গোটা গোটা থাকে। ভালদৰে ধুই পানীখিনি গুচাই আপোনালোকে 3-4 ঘণ্টা সময় থৈ দিব। তেতিয়া একদম মিহি হৈ যায়। এইদৰে মই 3-4 ঘণ্টা সময় থৈ এইখিনি গুড়ি কৰি লৈছোঁ। আৰু আছে আধা, এইখিনিও মই গুড়ি কৰি ল'ম। এয়া মই নাৰিকলখিনি গোটেইখিনি গুড়ি কৰি ল'লোঁ। এইদৰে মিহিকৈ আপোনালোকে নাৰিকলৰখিনি গুড়ি কৰি ল'ব, নহ'লে লাড্ডুকেইটা ভাল নহ'ব। যিমান মিহি হ'ব সিমানে লাড়ুকেইটা ভাল হয় বনাবলৈ। এইখিনিত মই 1 কাপ দৰে 1 কাপ ফ্ৰেছ মলাই দি দিছোঁ, 1 কাপ গাখীৰ দিছোঁ, 1 কাপ চেনি দিছোঁ। এতিয়া মই হাই ফ্লেমত উতলাই ল'ম। দেখিছেনে গোটেইখিনি উতলিব লৈছে। আৰু অলপ সময় গেছটো মই হাই ফ্লেমতে থৈ দিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মই লৰাই থাকিম। এই ছাইডৰবোৰো এইদৰে গুচাই থাকিব লাগিব। এইদৰে নাৰিকলৰ লাড়ু বহুত ধৰণে বনায়। এবাৰ আপোনালোকে এইদৰে ট্ৰাই কৰিব। এয়া অলপ ডাঠ হৈ আহিছে দেখিছেনে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। এয়া মই মিডিয়াম কৰি দি দিলোঁ। এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিলে কালাৰটো দেখিবলৈ বেয়া হ'ব আৰু খাবলৈও টেষ্টটো বেলেগ লাগিব। সেইকাৰণে এইদৰে লৰাই থাকিম। এইদৰে মই লৰায়ে আছোঁ। ছাইডৰবোৰ এইদৰে গুচাই আছোঁ। আৰু অলপ লৰাব লাগিব। কিমান জোখত ৰখাব লাগে মই আপোনালোকক দেখাই দিম। নাৰিকলৰ লাড়ু আপোনালোকে যদি এইদৰে বনাই খাইছে গমেই পাব কিমান সোৱাদ লগা হয়। যদি বনাই খোৱা নাই এবাৰ এইদৰে আপোনালোকে বনাই খাব। এইখিনি প্ৰায় হৈ আহিছে আৰু অলপ লৰাব লাগিব। এতিয়া মই এইখিনি প্ৰায় হৈ আহিছে আৰু 2 মিনিটমান সময় এইদৰে লৰাই থাকিলে হৈ যাব। তেতিয়াই আপোনালোকে গেছটো ল' কৰি দিব। এইবোৰ ডাঠ হৈ আহিলে ছাইডবোৰত লাগি থাকিলে আপোনালোকে যদি গেছটো মিডিয়ামত ৰখায় কালাৰটো চেঞ্জ হ'ব পাৰে। সেইকাৰণে আপোনালোকে এইদৰে গেছটো ল' কৰি দিব 2 মিনিটমান থকাৰ আগতে। এতিয়া মই চাই ল'ম লাড়ু বনাবলৈ হৈছেনে নাই। এইদৰে অলপ লৈ ল'ব। বহুত বেছি গৰমে হৈ থাকে। এইদৰে চাই যদি লাড়ুৰ দৰে হৈ যায় তেতিয়াই জানিব এইখিনি হৈছে। এইটো মোৰ হৈ গৈছে। ঠাণ্ডা হ'লে আৰু অলপ এইখিনি শুকাই যাব। এইখিনি মোৰ লাড়ু বনাবলৈ জোখত হৈ গৈছে। এতিয়া মই গেছ অফ কৰি এয়া মই গেছৰ পৰা কেৰাহীখন নমাই ল'লোঁ। এইদৰে এবাটিৰ ওচৰত পানী ল'ব, হাতখন অলপ এইদৰে তিয়াই ল'ব। লৈ এতিয়া মই
লাড্ডুকেইটা বনাই যাম। এইদৰে অলপ লৈ ল'ব, লৈ এইদৰে বনাব লাগিব। এইদৰে লৈ দুইখন হাতত লৈ এইদৰে গোল কৰিব লাগিব। এইদৰে এয়া দেখিছেনে, এটা লাৰু মোৰ হৈ গ'ল। এইদৰে হৈ যাব। এয়া মই দ্বিতীয় লাৰুটোও দেখাই দিম। এইদৰে লৈ ল'ব, এইদৰে লৈ দুইখন হাতত এইদৰে গোল কৰি ল'ব। একেবাৰে মিহি আৰু বগা হ'ব এইদৰে বনালে আপোনালোকে। এয়া মোৰ 2 নম্বৰটো হৈ গ'ল। এইদৰে মই গোটেইকেইটা লাৰু ৰেডি। এয়া মোৰ লাৰু ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ঘৰত থকা সামগ্ৰীৰে মিহিকৈ আৰু বগাকৈ এইদৰে নাৰিকলৰ লাৰু ঘৰতে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।